আচলতে শিৱসাগৰ ৰাইজৰ যি আবেগ, এই আবেগ আচলতে এই কপিকুলযুক্ত দলংখন, এই কপিকুলযুক্ত দলংখন কিন্তু আজি জহি খহি যাবলৈ উপক্ৰম হৈছে। আপোনালোকে দেখিছে যে বাৰম্বাৰ আমি শিৱসাগৰ দল সংগঠনে উপায়ুক্ত মহোদয়ক আমি স্মাৰকপত্ৰ দিছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি স্মাৰকপত্ৰ পঠিয়াইছোঁ, আমি শিৱসাগৰৰ বিধায়কজনক আমি জনাইছোঁ, কিন্তু এই ক্ষেত্ৰত কোনো আচলতে পদক্ষেপ গ্ৰহণ কৰা নাই। আমি শিৱসাগৰৰ বিধায়কজনৰ আচলতে প্ৰথম প্ৰতিশ্ৰুতি আছিলে এই কপিকুলযুক্ত দলংখন পুনৰ নিৰ্মাণ কৰি সৌন্দৰ্য বৰ্ধন কৰা, কিন্তু তেখেতৰ আচলতে কথা ফুটুকাৰ ফেনতহে পৰিণত হৈছে। আমি আশা কৰিছোঁ যাতে এই বিধায়কজনে এই ক্ষেত্ৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰি অতি শীঘ্ৰে এই দলংখনৰ পুনৰ মেৰামতি কৰি সৌন্দৰ্য বৰ্ধনৰ কাৰণে আচলতে কিছু কাম কৰে। শিৱসাগৰ আচলতে পৰ্যটন নগৰী হিচাপে ঘোষণা হৈছে, কিন্তু পৰ্যটন নগৰী হিচাপে ঘোষণা কৰাৰ পিছতো যদি এই দলংখন আজি কপিকুলযুক্ত দলংখনৰ আপোনাৰ তথৈবচ অৱস্থা, আপোনালোকে দেখিছে যে এই মাজভাগত আপোনাৰ গৰু আহি গৰু পৰি যায়, মানুহ পৰি যায়, তাতকৈ আৰু শিৱসাগৰৰ জনসাধাৰণৰ বাবে কিবা ডাঙৰ কথা থাকিব পাৰে নেকি? আপোনালোকে দেখিছে আৰু এখন আচলতে এই আমাৰ যি দিখৌ দলংখন আছে, যিখন পকা দলংখন, এই দলংখন কিন্তু মানে বিজ্ঞানসন্মতভাৱে এই দলংখন নিৰ্মাণ কৰা নাই। আপোনালোকে দেখিছে যে চাৰিওফালে কেঁকুৰি, দলঙৰ সন্মুখত আচলতে এনেকুৱা বেকা কেঁকুৰি আমি আচলতে আজিলৈকে দেখা নাই। আৰু ইয়াত ভয়ংকৰভাৱে এক্সিডেণ্ট হৈছে। আমি দল সংগঠনে, শিৱসাগৰৰ প্ৰত্যেকটো দল সংগঠনে আমি দাবী কৰি আহিছোঁ, আমি সংগ্ৰামী সেনা অসমেও আমি দাবী কৰি আহিছোঁ যাতে এই দলংখনৰ কাষতে এখন নতুনকৈ আচলতে পকী দলং নিৰ্মাণ কৰি যাতে জনসাধাৰণৰ জীৱন আচলতে সুৰক্ষিত হয়, তাৰ কাৰণে কিন্তু আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। ইতিহাসৰ সাক্ষী বহনকাৰী 90 বছৰীয়া এখন পুৰণি দলং, যিখন আছে দিখৌ নদীৰ ওপৰত, কপিকলযুক্ত এখন দলং। কিন্তু অতি পৰিতাপৰ বিষয় যে বহু চৰকাৰ আহিল, বহু চৰকাৰ গ'ল, বহু জনপ্ৰতিনিধি আমি লগ পালোঁ, বহু জনপ্ৰতিনিধি গ'ল, কিন্তু কোনো এখন চৰকাৰে বা কোনো এজন জনপ্ৰতিনিধিয়ে এই শিৱসাগৰৰ আবেগ অনুভূতি জড়িত থকা এই দলংখন মেৰামতি বা সৌন্দৰ্য বৰ্ধনৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, যিটো সঁচাকৈ দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য এটা বিষয়। অত্যন্ত আচলতে ভয়াৱহ দি এইটোৱে যে যদিও দলংখন আচলতে ব্যৱহাৰৰ উপযোগী হৈ থকা নাই, তথাপিও কিন্তু যিহেতুকে শিৱসাগৰখন এখন ঐতিহাসিক জিলা, গতিকে দৰ্শনাৰ্থীৰ বাবে বা পৰ্যটকৰ কাৰণে দলংখন আচলতে সৌন্দৰ্য বৰ্ধনৰ এক উৎস হিচাপে আচলতে গঢ়ি তোলাৰ চেষ্টা কৰিব লাগিছিল, যিটো কিন্তু কোনো ধৰণৰ ব্যৱস্থা কোনো এজন ব্যক্তি বা কোনো প্ৰশাসনে কৰা দেখা নগ'লে। আৰু সন্ধিয়া হৈ অহাৰ লগে লগে এই দলংখনত আচলতে বিভিন্ন ধৰণৰ অনৈতিক কাম কাজৰ আচলতে ঘাটি ৰূপে পৰ্যবেক্ষণ হোৱাৰ আৰু উপক্ৰম হৈছে। গতিকে সময় এতিয়াও আছে। শিৱসাগৰ বিধায়ক মহোদয়লৈ আমি আহ্বান জনাব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আহ্বান জনাব বিচাৰিছোঁ যে শিৱসাগৰৰ মাজমজিয়াত থকা এইখন 90 বছৰীয়া পুৰণি দলং, যিখন দলঙে বহু ইতিহাসৰ সাক্ষী বহন কৰি আছে, গতিকে এই দলংখন অতি সোনকালে মেৰামতিৰ ব্যৱস্থা কৰিব লাগে। যদিও ব্যৱহাৰ উপযোগী নহয়, তথাপিও দৰ্শনাৰ্থীৰ বাবে দলংখন সুন্দৰকৈ বনাই আচলতে এটা সুব্যৱস্থাৰ সৃষ্টি কৰিব লাগে। অন্যথা কিন্তু দলংখন মেৰামতিৰ বাবে শিৱসাগৰৰ বিভিন্ন দল সংগঠনৰ সমান্তৰালকৈ আমি অসমীয়া যুৱ মঞ্চই ৰাজপথলৈ পুনৰবাৰ ওলাই আহিবলৈ বাধ্য হ'ম। আৰু এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ আচলতে অনাকাংক্ষিত পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে। তাত কিন্তু আমি অসমীয়া যুৱ মঞ্চ বা শিৱসাগৰৰ বিভিন্ন দল সংগঠন কোনো কাৰণতে দায়ী নহয়, এই কথা আপোনালোকৰ জৰিয়তে আমি পুনৰবাৰ স্পষ্ট কৰি দিছোঁ।